বাংলাদেশী প্রসঙ্গত এবার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাক চ্যালেঞ্জ দিছে এআইডিএফে। ধর্মীয় সংখ্যালঘুর রাজনৈতিক দল এআইডিএফে এবার চ্যালেঞ্জ দিছে মুখ্যমন্ত্রীক। প্রকৃত ভারতীয় নাগরিকক বাংলাদেশী সজাইছে নেকি এইখন চৰকাৰে, সেই প্ৰশ্নও শুনিবলৈ পোৱা গ'ল এআইডিএফৰ বিধায়কৰ মুখত। এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। বাংলাদেশী প্ৰসংগত মৰিগাঁৱৰ পৰা, বাংলাদেশী প্ৰসংগত গোলাঘাটৰ পৰা, শিৱসাগৰৰ পৰা, সোণাপুৰৰ পৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে বহু লোকক আটক কৰিছে। শতাধিকক এতিয়ালৈকে আটক কৰিছে বাংলাদেশীৰ সন্দেহত। প্ৰকৃত ভাৰতীয় নাগৰিকক বাংলাদেশীৰ সন্দেহত আটক কৰা বুলি বিভিন্ন পক্ষই দাবী উত্থাপন কৰাৰ সময়তেই এবাৰ গৰজি উঠিছে এআইডিএফৰ নেতৃত্ব। এআইডিএফৰ বিধায়ক আমিনুল ইছলামে এই সন্দৰ্ভত মন্তব্য কৰিছে। এআইডিএফ গৰজি উঠিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে এআইডিএফে। এআইডিএফে স্পষ্ট ভাষাত কৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে। উল্লেখ্য যে বৰ্তমান সময়ত বাংলাদেশী অভিযান চলিছে অসমত, মিছন বাংলাদেশী চলিছে। উল্লেখ্য যে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এবাৰ অভিযান চলাইছে অসম আৰক্ষীয়ে, অভিযান চলাইছে ৰাজ্য চৰকাৰে। সেই সময়তে এআইডিএফৰ নেতৃত্বই এই সন্দৰ্ভত মুখ খুলিছে। ধৰ্মীয় সংখ্যালঘুৰ ৰাজনৈতিক দল এআইডিএফে এই সন্দৰ্ভত মন্তব্য কৰিছে। এআইডিএফৰ বিধায়ক আমিনুল ইছলামে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে। প্ৰকৃত ভাৰতীয়ক নিৰ্যাতন চলোৱা হৈছে নেকি? প্ৰকৃত ভাৰতীয় কোনে নিৰ্যাতন চলাইছে? প্ৰকৃত ভাৰতীয় বাংলাদেশী বুলি আটক কৰা হৈছে নেকি? এই সন্দৰ্ভত মুখ খুলিছে এআইডিএফৰ বিধায়কগৰাকীয়ে। দুৰ্ভাগ্যজনক, আজি বিদেশীৰ নামত, বাংলাদেশীৰ নামত যিটো অৱস্থা আজি কৰিছে, ভাৰতীয় নাগৰিক যেনেকৈ হাৰাশাস্তি কৰাৰ ব্যৱস্থা কৰিছে। মই এটা বস্তু লক্ষ্য কৰিছো, যিটো সময়ত উজনি অসমত এটা আমাৰ কি কয় শৃংখল চলিহা আমাৰ শংকৰজ্যোতি বৰুৱাৰ যিটো মানে এৰেষ্ট আৰু শৃংখলৰ যিটো হুমকি, দুলিয়ান যিটো বন্ধৰ প্ৰভাৱ, তাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে ৰাতাৰাতি ভাৰতীয় নাগৰিকবিলাক ধৰি লোৱাৰ যিটো ব্যৱস্থা সুপ্ৰিম কোৰ্টৰ পৰা স্পষ্ট আছে, কোনো কাৰণ নহয় কাকো এৰেষ্ট কৰিব নোৱাৰে। ইয়াত স্কুলৰ শিক্ষকতা কৰি তেখেতসকলক এৰেষ্ট কৰিছে, যিবিলাকৰ কেছ ক্লিয়াৰ হৈছে তেখেতসকলক এৰেষ্ট কৰিছে। কয় ওপৰৰ অৰ্ডাৰ, সুপ্ৰিম কোৰ্টৰ ক্লিয়াৰ নিৰ্দেশনা আছে, কোনো মানুহ এনেকুৱা কৰিব নোৱাৰে। ভাৰতীয় নাগৰিক এনেকুৱা হাৰাশাস্তি কৰা দুৰ্ভাগ্যজনক। আৰু নিশ্চয় আমি আজিৰ মিটিঙৰ পিছত আমি এইবিলাক লৈ আলোচনা কৰিম। আমি কি কাৰ্যপন্থা হাতত লওঁ, আমি গভৰ্ণৰ তাত যাম, আমি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি তাত যাব লাগিব। কিন্তু যেনেকুৱাকে তেখেতসকলে কৰিছে এইটো চৰম অন্যায়, এইটো হিটলাৰী। আৰু এই গোটেই বিষয়টো লৈ এটা ভয়ৰ ৰাজনীতি কৰিব বিচাৰিছে, এটা ত্ৰাসৰ ৰাজনীতি কৰিব বিচাৰিছে, যে আজি মাইনৰিটি মানুহৰ এটা ত্ৰাস কৰিব বিচাৰিছে। আৰু গোটেই উদ্দেশ্যটো যে আজি এই মুহূৰ্তত বিহাৰীৰ ওপৰত একো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই RSSৰ হুমকিৰ কাৰণে, মাৰোৱাৰীৰ কোনো ব্যৱস্থা ল'ব পৰা নাই RSSৰ হুমকিৰ কাৰণে, সেইটো ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়াক এৰেষ্ট কৰি অসমীয়া মানুহখিনিক যাতে বাহ ল'ব পাৰি তাৰ এটা ব্যৱস্থা লোৱাৰ বাহিৰে একো নহয়। মুখ্যমন্ত্ৰীটো ডাইভাৰ্ট পলিচি ইয়াৰ বাহিৰে একো নহয়। চাওক, যদি আজি মুখ্যমন্ত্ৰীক এতিয়া আপোনালোকে ধৰে যে আপোনাৰ ভোটাৰ আইডিটো দেখাই দিয়ক, পাৰিব নেকি? মোক যদি এতিয়া সোধে আপোনাৰ ভোটাৰ আইডিটো দেখাই দিয়ক, পাৰিব নেকি? পাৰিম নেকি? মোৰ ৰুমত যাব লাগিব, মোৰ ফাইল আনিব লাগিব, তাৰ পৰা ভোটাৰ আইডি আনিম। যদি মোৰ NRC বিচাৰে মই NRC ফাইলৰ পৰা আনি দিম। মই গলত আঁৰি লৈ ফুৰিম নেকি মোৰ ভোটাৰ আইডিটো? মোৰ আধাৰ কাৰ্ডটো মই গলত আঁৰি লৈ ফুৰিম নেকি? মোৰ NRCটো মই গলত আঁৰি লৈ ফুৰিম নেকি? মই ভাৰতীয় নাগৰিক গলত আঁৰি লৈ ফুৰিম নেকি? ৱাই অনলি ফৰ মুছলিমছ? কিয় এইটো মুছলিমৰ কাৰণে হ'ব? এইটো চৰম অন্যায়। এইটো কিন্তু বৰদাস্ত কৰা নহয়, এই কথাটো স্পষ্ট। মানে মুখ্যমন্ত্ৰী জানি লোৱা উচিত, এটা সীমা থকা উচিত। ইয়াৰ বাহিৰে কিন্তু ব্যাপকভাৱে ব্যৱস্থা হ'ব। আমি আন্দোলন কাৰ্যসূচী